নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক জনাম মোৰ হাঁহখিনি 2 মাহ হৈ গ'ল সম্পূৰ্ণ, আৰু হাঁহখিনি ইতিমধ্যে বিক্ৰী হৈ গ'ল। আজি ৰাতিপুৱা বিক্ৰী কৰিলোঁ। হাঁহখিনি বিক্ৰী কৰি মই কিমান টকা পালোঁ, কিমান লাভ হ'ল, কিমান লোকচান হ'ল, কিমানখিনি খৰচ হ'ল, সকলোখিনি মই এখন বহীত লিখি ৰাখিছোঁ আপোনালোকৰ সুবিধাৰ্থে। যিহেতু আপোনালোকক প্ৰথমে মই কথা দিছিলোঁ আপোনালোকক জনাম বুলি, গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। তেতিয়া গম পাব আপোনালোকে মোৰ হাঁহখিনি কিমান খৰচ হ'ল, হাঁহ পালনৰ কিমান লাভ আছে আৰু কিমান লোকচান আছে। গতিকে চাওক আপোনালোকে, মই কেইটামান হাঁহৰ ফটো দেখুৱাই দিছোঁ, কিমান ৱেইট আহিছিল আপোনালোকে অনুমান এটা কৰিব পাৰিব। সম্পূৰ্ণ ডিটেইলছ বাৰু মই লিখি ৰাখিছোঁ, সেইখিনি আপোনালোকক জনাম। গতিকে ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। ব'লক তেন্তে আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, এতিয়া মূল কথাটোলৈ। সম্পূৰ্ণ খৰচ, লাভ লোকচানৰ হিচাপ মই এইখন বহীতে লিখি ৰাখিছোঁ। আপোনালোকক সকলোখিনি জনাম ডিটেইলছত। আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ব'লক বন্ধুসকল। এয়া বন্ধুসকল, মই পোৱালি আনিছিলোঁ আপোনাৰ 50 পিচ, আৰু তেতিয়া অলপ দামটো বেছি আছিলে ৰেটটো, যিহেতু পোৱালি অলপ পাবলৈ দিগদাৰ আছিলে। 47 টকাকৈ ভৰিছিলোঁ, আৰু পোৱালিৰ দাম আছিল আপোনাৰ 2350 টকা। লগতে মই আনিছিলোঁ প্ৰি ষ্টাৰ্টাৰ 25 কেজি আনিছিলোঁ, যিটোৰ দাম হ'ল আপোনাৰ 1500 টকা। মই ব্ৰইলাৰ প্ৰি ষ্টাৰ্টাৰো আনিছিলোঁ, সেইটো বেছি ভাল ৰিজাল্ট। ইয়াৰ লগত আনিছিলোঁ মেডিচিন হিচাপে মই আনিছিলোঁ ORS 2 পেকেট, যিহেতু প্ৰথম এদিন বা দুদিন পোৱালিখিনি দূৰৰ পৰা যিহেতু আহে, সিহঁতক ORS খুৱাব লাগে। আৰু লগত আনিছিলোঁ ভিমাৰেলৰ বটল এটা, আৰু এটা টেট্ৰাচাইক্লিন, যিটো এণ্টিবায়'টিক হয়। আৰু তিনিওটা মিলাই খৰচ হৈছিল 300 টকা। পাছত মই আনিছিলোঁ ষ্টাৰ্টাৰ 1 বেগ, যিটোৰ দাম আছিল 1950 টকা। আৰু আকৌ মই আনিছিলোঁ ষ্টাৰ্টাৰ 1 বেগ, যিহেতু সেইটো সময়ত পোৱালিখিনি 1 মাহ 30 দিন 40 দিনমানলৈকে অকল দানা খুৱাব পাৰিলে যিহেতু বেছি লাভ, গতিকে মই আকৌ 1 বেগ ষ্টাৰ্টাৰ আনিছিলোঁ। কোনো মিক্স দিয়া নাছিলোঁ সেই সময়ত মই দানাত, আৰু তেতিয়া 1 বেগৰ দাম লৈছিল একেই 1950 টকা। তাৰপিছত যিহেতু পোৱালিখিনি অলপ ডাঙৰ হৈ গ'ল, ধানো মিক্স কৰিব পৰা হ'লোঁ, তেতিয়া মই আনিছিলোঁ আপোনাৰ ধান 30 কেজি, যিটোৰ আপোনাৰ 18 টকাকৈ দাম লৈছিল। পুৰণা ধান আনিছিলোঁ, আৰু দাম আছিল আপোনাৰ 540 টকা। আৰু ইয়াৰ পিছত মই আনিছিলোঁ লগতে ধানৰ মল, যিটো তুঁহগুৰি কয়, তুঁহগুৰি আনিছিলোঁ 40 কেজি। আৰু তুঁহগুৰিৰ 40 কেজি 10 টকাকৈ লৈছিল মোৰ মেলৰ পৰা, যিহেতু আনিছিলোঁ ৰাইচ মেলৰ পৰা, আৰু 10 কেজি দাম লৈছিল আপোনাৰ 400 টকা। ইয়াৰ পিছত আকৌ মই আনিছিলোঁ ফিনিচিং টাইমত, যিহেতু দানাটো অলপ বেছিকৈ খোৱালে হাঁহখিনিৰ গ্ৰ'থটো বেছি আহে, যিহেতু মই 2 মাহত হাঁহ বিক্ৰী কৰোঁ। 50 দিনমানৰ পৰা যদি আপুনি অকল দানাটো পৰিমাণটো আপুনি বঢ়াই দিব পাৰে, তেতিয়াহ'লে হাঁহখিনিৰ সেইটো সময়ত এটা বহুত ভাল ফিনিচিং আহে। সেইকাৰণে মই আনিছিলোঁ ষ্টাৰ্টাৰ 25 কেজি, আৰু 25 কেজি ষ্টাৰ্টাৰৰ দাম লৈছিল আপোনাৰ 1000 টকা। এতিয়া বন্ধুসকল, টোটেল মোৰ কিমান খৰচ হৈছিল সেইটো চাওঁ ব'লক। টোটেল আপোনাৰ খৰচ হৈছিল আপোনাৰ 9990 টকা, বা 10,000 ধৰিলোঁ। আৰু মৰ্টেলিটি মোৰ 1 পিচ মৰ্টেলিটি হৈছিলে, যিহেতু সেই 1 পিচ মোৰ মৰ্টেলিটি মানে কাউৰীয়া লৈ গৈছিল বাহিৰৰ পৰা, কিন্তু নি পেলাই পুখুৰীত পেলাই দিলেগৈ, গতিকে মৰি থাকিলে, সৰু হৈ আছিল যিহেতু নেদেখিলোঁ। 1 পিচ মৰ্টেলিটিয়ে হ'ল, আৰু 19 পিচ মোৰ জীয়াই থাকিছিল। আৰু এতিয়া আহোঁ বিক্ৰী আৰু লাভ লোকচানৰ হিচাপলৈ। আৰু বিক্ৰী মই যিহেতু দুটা মোৰ খুচুৰা আনিছিল আপোনাৰ 55 দিনমানতে মোৰ দুটা খাবলৈ লৈ গৈছিল মানুহ এজনে। 55 দিনমান আছিল, 54-55 সিমানটো আছিল। 55 দিনমানত দুটা খুচুৰাকৈ নিছিল, আৰু দুটা খুচুৰাৰ মোৰ ওজন আহিছিল 3 কেজি 230 গ্ৰাম। আৰু যিহেতু খুচুৰা দামটো অলপ বেছি, মই 340 টকাকৈ দিছিলোঁ, যিহেতু এতিয়া পূৰা ছিজন চলি আছে হাঁহৰ। 340 টকাতকৈ 3 কেজি 230 গ্ৰামৰ দাম পাইছিলোঁ মই দুটা হাঁহত 1098 টকা। ইয়াৰ পিছত বাকীখিনি মোৰ এজন বেপাৰীয়ে লৈ গৈছিলে গোটেইখিনি একেলগে, আৰু বেপাৰীজনে মোৰ নিছিল 47টা আছিলে। বাকী যিহেতু এটা মৰ্টেলিটি হৈছিলে 50টাৰ, 49টা আছিল, আৰু 49টাৰ দুটা খাবলৈ লৈ গৈছিল এজনে, গাঁৱৰে এজনে। 47টা আছিল, আৰু 47টা হাঁহৰ আপোনাৰ ওজন আহিছিল 76 কেজি 140 গ্ৰাম। মোটামুটি আপোনাৰ 76 কেজি 140 গ্ৰাম আহিছিল 47টা হাঁহৰ ওজন। আৰু এটা আপোনাৰ গড় ওজন প্ৰায় 1620-25 গ্ৰামমানকৈ পৰিছিল। মই হিচাপ কৰিছিলোঁ, কিন্তু যিহেতু কেলকুলেটৰ মাৰিছিলোঁ, এইটো লিখিছিলোঁ,
হিচাপ কৰি চাইছিলোঁ কিমান কৰিব পাৰিছিলোঁ, এতিয়া লিখিবলৈ পাইছিলোঁ। আপোনালোকে মাৰি চাব 47টা হাঁহৰ ওজন 76 কেজি যিহেতু আহিছে, গতিকে 76 কেজি 140 গ্ৰামক 47 হৰণ কৰি দিলে এভাৰেজ ৱেটটো আহি যাব 1600 কিমান আছিলে, মই একজেক্টটো পাহৰিছোঁ, আপোনালোকে চাব পাৰে মন কৰিলে। আৰু তেতিয়া বেপাৰীয়ে যিহেতু দামটো অলপ কমি যায়, মই 320 টকাকৈ দিছিলোঁ বেপাৰীক। এনেইতো আপোনাৰ 300 টকাকৈ দিবলগীয়া হয়, কিন্তু এতিয়া যিহেতু ছিজন চলি আছে পূৰা বিহুলৈকে, সেইকাৰণে মই আপোনাৰ 320 টকাকৈ দিছিলোঁ। আৰু 76 কেজি 140 গ্ৰাম হাঁহত মোৰ পইচা পাইছিলোঁ আপোনাৰ 24,364 টকা। আৰু আপোনাৰ গোটেই টোটেল হাঁহখিনি বিক্ৰী কৰি মই পইচা পাইছিলোঁ আপোনাৰ যিটো 24,364 যোগ আপোনাৰ 1,098, আৰু টোটেল যোগ কৰিলোঁ আপোনাৰ 25,460 টকা মই পাইছিলোঁ 25টা হাঁহ টোটেল বিক্ৰী কৰি। আৰু এতিয়া লাভ কিমান হ'ল লোকচান কিমান হ'ল তালৈ আহোঁ। লাভ বুলি ক'লে আপোনাৰ 25,460 টকাৰ পৰা যদি আমি 10,000, যিটো আমাৰ টোটেল খৰচ হৈছিল 9,990 আৰু 10,000 ধৰিলোঁ, এই 24,460 পৰা যদি 10,000 বিক্ৰী কৰি দিওঁ আপোনাৰ লাভ থাকিব 15,462 টকা। 15,462 টকা আপোনাৰ লাভ হ'ল 50টা হাঁহ 2 মাহ পুহি। আৰু হাঁহখিনি মই ভৰাইছিলোঁ আপোনাৰ লিখি থোৱা আছে আপোনাৰ 2 নৱেম্বৰ তাৰিখে ভৰাইছিলোঁ, আৰু আজি ৰাতিপুৱা হাঁহখিনি বিক্ৰী হ'ল। গতিকে লৰালৰিকৈ ভাবোঁ ভিডিঅ'টো বনাই আপোনালোকলৈ আগবঢ়াই দিওঁ আপোনালোকৰ সুবিধাৰ্থে, যিহেতু মই আগতে কৈ থৈছিলোঁ যে হাঁহখিনি সম্পূৰ্ণ বিক্ৰী হ'লে মই এটা লাভ লোকচানৰ ভিডিঅ' বনাম। গতিকে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু কিবা কথা যদি জানিবলগীয়া থাকে বা কিবা সহায় যদি বিচাৰে হাঁহ পালনৰ লগত জড়িত, মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব, নিশ্চয় আপোনালোকক সহায় কৰিম। আজিলৈ বাই বাই বন্ধুসকল, ধন্যবাদ।